নমস্কাৰ, মই শ্যামলমা চুতীয়া। মই অন্যতামিনী ব্লগলৈ আপোনালোক সকলোকে জনাইছোঁ। ৰাতিপুৱা অকণমান খোজকাঢ়ি আহিলোঁগৈ। খোজকাঢ়িলে স্বাস্থ্যৰ কাৰণেও ভাল যে। তাৰপিছত এতিয়া দেখিলোঁ, চাওকচোন আপোনালোককো দেখাম। ইমান ধুনীয়া ফুল ফুলি আছে, অপৰাজিতা ফুল চাওকচোন, কিমান ধুনীয়া লাগিছে দেখিবলৈ ন। ৰাতিপুৱা দেখিলে মনটোৱে ভাল লাগি যায়গৈ। এতিয়া ধুনীয়াকৈ চোতালখন সাৰি লওঁগৈ, ঘৰটোও সাৰি লওঁগৈ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। ভাত উতলি আছে, দেখিছে নহয়। ভাত হ'ব। ডাঙৰ মাছ এটা আনিলে নহয় আজি, চাওকচোন। মাছটো যে ধুনীয়াকৈ বইল চব্জি বনাম, আপোনালোকক দেখাম। গধূলি সাঁজটো এনেকৈ খাম আৰু আপোনালোকক দেখাম। চাই থাকিবচোন কেনেকৈনো বনাওঁ ৰেচিপিটো, আপোনালোকেও ট্ৰাই কৰিব। এইফালে ধুনীয়াকৈ মাছ দি দিলোঁ, এইফালে ধুনীয়াকৈ চব্জি উতলি আছে, বইল চব্জি, অকণো তেল নাই দিয়া, অনৌৱেল। তাৰপৰা এইফালে মাছ খৰিকা দি থৈছোঁ। তাৰপৰা এইফালে ঔটেঙা নেপালোঁ কাৰণে থেকেৰা পাত আনি থৈছোঁ, থেকেৰা পাতে সৈতে